থাকিব আৰু জেচিপি আহি পেলাই আজি কাম কৰি হে কৰি পেলাই বাইদেউতে যাব পাব কিন্তু আমি ৰাস্তা আমি খুলি দিম ৰাস্তা আমি খুলি দিম কিন্তু বাইদেউতে আমি থাকিব লাগিব ইয়াত সাৰো থাকিব লাগিব জেচিপি আহক শিলাপথাৰত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ ধেমাজি জিলাৰ শিলাপথাৰ থানাৰ অন্তৰ্গত মেগাং হাইস্কুলৰ সন্মুখত আজি ৰাতিপুৱাৰ পৰা কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কিয় এই পুৰুষ মহিলাসকলে একত্ৰিত হৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে এতিয়া আইছো মূল বিষয়টোলৈ বৃহত্তৰ শিলাপথাৰ অঞ্চলৰ বৰষুণৰ পানী অকাজন পথাৰ হৈ বৈ যোৱাৰ একমাত্ৰ নলাটো বন্ধ কৰি 4 লেন যুক্ত পথ নিৰ্মাণকাৰীৰ সন্থাই 4 ফুট বহলকৈ নলাটো বন্ধ কৰি নলাৰ ওপৰত ড্ৰেইন নিৰ্মাণ কৰাত এতিয়া সৃষ্টি হৈছে কৃত্ৰিম বানপানী পানীখিনি 4 ফুট ড্ৰেইনেৰে বৈ যাব নোৱাৰাত উপঙি উঠিছে মানুহৰ ঘৰ পানী বৈ গৈছে ঘৰৰ চোতালেদি খহাই নিছে চোতাল পথ নিৰ্মাণকাৰী সন্থাক ৰাইজে বাৰে বাৰে নলাটো বন্ধ নকৰিবলৈ আহ্বান জনাই আহিছে যদিও ৰাইজৰ আহ্বানক অগ্ৰাহ্য কৰি নলাটো বন্ধ কৰি নিৰ্মাণ কৰা ড্ৰেইনেৰে পানী যাব নোৱাৰাত মানুহৰ ঘৰ স্কুল সকলো আবদ্ধ হোৱাত এনেদৰে ৰাইজে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে অৱশেষত চিচিবৰ গাঁও ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ ৰাইজক সান্তনা দিয়ে আৰু জেচিপিৰে ড্ৰেইনৰ কাষৰ নলাটো খান্দি আবদ্ধ পানী যোৱাৰ ব্যৱস্থা কৰি দিয়াত ৰাইজে প্ৰতিবাদ স্থগিত ৰাখে কোনোবা আহিছে নেকি আপোনালোকৰ এই প্ৰতিবাদৰ কাৰণে এতিয়া পানীয়ে আপোনাৰ হ'ব জানো ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং